আজি আমি নলবাৰীৰ শিল্পী সমাজ বা নলবাৰীৰ জুবিন গাৰ্গৰ যিখিনি অনুৰাগী বা জুবিন গাৰ্গৰ লগত বিভিন্ন সময়ত একেলগে কাম কৰা যিসকল লোক আছিল তেখেতসকলে আমি আলোচনা কৰিলোঁ যে নলবাৰীবাসীয়ে আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক কি ধৰণে শ্ৰদ্ধাঞ্জলি জনাম এই বিষয়ে আমি আলোচনা কৰিছিলোঁ যে তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে বা আমাৰ নলবাৰীবাসীৰ হৃদয়ত যি ধৰণে জুবিন গাৰ্গ আছে তাক প্ৰতিফলিত কৰাৰ ব্যৱস্থাৰ ইত্যাদিৰ কথা আমি আলোচনা কৰিলোঁ আৰু গোটেইখিনিৰে সহমত আছিল যে আমি নলবাৰীত খুব উপযুক্ত স্থানত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা। আপোনালোক সকলোৱে জানে যে আমাৰ কেইদিনমান আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নলবাৰী চহৰৰ পুৰণা যিটো IB আছিল সেই IBটোত আমি আৰবান ফৰেষ্ট বা নগৰীয়া বন উদ্যান এখন কৰাৰ কথা ঘোষণা কৰিছিলোঁ আৰু তাত প্ৰায় 8 বিঘা মাটিৰে আমি নগৰীয়া বন উদ্যান এখন য'ত মিয়াৱাকি ব্যৱস্থাৰে আমি নগৰীয়া বন উদ্যান এখন কৰিম য'ত খুব কম দিনৰ ভিতৰত এখন ডাঙৰ উদ্যান হিচাপে বা ডাঙৰ বন উদ্যান হিচাপে পৰিগণিত হ'ব আৰু আজি আমি সিদ্ধান্ত লৈছোঁ যে এই বন উদ্যানখন আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা আৰু তাতেই সেই বন উদ্যানতে জুবিন গাৰ্গ ডাঙৰীয়া এটা প্ৰতীক মূৰ্তি আৰু সুন্দৰ প্ৰতিমূৰ্তি এটা ফুল পূৰ্ণ অৱয়ৱৰ প্ৰতিমূৰ্তি এটা কৰাৰ আমি সিদ্ধান্ত লৈছোঁ আৰু সেই বন উদ্যানখনে জুবিন গাৰ্গ বন উদ্যান হিচাপে নগৰীয়া বন উদ্যান হিচাপে নামাকৃত হ'ব। আপোনালোকে জানে যে তাৰ ইটোফালে এখন উদ্যান আছে যিখন আমি ভূপেন হাজৰিকা শিশু উদ্যান হিচাপে ৰাখিছোঁ আৰু সেইফালৰ যিখন বন উদ্যান হ'ব আৰু জুবিন গাৰ্গ প্ৰকৃতিপ্ৰেমী লোক আছিল গতিকে আমি ভাবোঁ যে এখন ডাঙৰ চহৰৰ মাজৰ 8 বিঘা মাটিৰ এটা বন উদ্যান আৰু এই উদ্যানখন আমি সম্পূৰ্ণৰূপে তেওঁৰ নামত কৰা আৰু এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত তেখেতৰ প্ৰতিমূৰ্তিটো ৰখাটো আমাৰ কাৰণে এটা সৌভাগ্য আৰু আমি ভাবোঁ যে তেখেতৰ প্ৰতি এটা প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। লাইফ চাইজতকৈ ডাঙৰ যেনেকৈ আমি মিনিমামটো লাইফ চাইজ হ'ব তাতকৈ অলপ ডাঙৰেই হ'ব গতিকে এতিয়া আমি গোটেইখিনি বিভিন্নজন ব্যক্তি বা আমাৰ আপোনালোকে দেখিছে যে আজি একেলগে জুবিন গাৰ্গৰ লগত থকা আমাৰ দীপক আছে বংকিমে একেলগে আছিলে গোটেইখিনি আমি সকলোৱে ইয়াত থকা সকলোৱে আলোচনা কৰিছোঁ আৰু সকলোৰে আগ্ৰহটো হ'ল যে যিমান ভালকৈ পাৰি তেনেকৈ কৰাৰ। দ্বিতীয়তে আপোনালোকে জানে যে জুবিন গাৰ্গৰ যিটো সৃষ্টি এই সৃষ্টিকো নলবাৰীবাসী ৰাইজে সংৰক্ষিত কৰিব বিচাৰে সেইকাৰণে আজি আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ আপোনালোকে জানে নলবাৰীৰ এটা অনুষ্ঠান হ'ল পূৰ্ব ভাৰতী বহুত পুৰণা অনুষ্ঠান আপোনালোকে বহুদিনীয়া এটা অনুষ্ঠান যথেষ্ট সা সম্পত্তিও আমাৰ আছিল বিভিন্ন ধৰণৰ ব্যৱস্থা আছিল এই পূৰ্ব ভাৰতীত বৰ্তমান ময়ে সভাপতিৰ দায়িত্বত আছোঁ। পূৰ্ব ভাৰতীৰ এটা সংগ্ৰহালয়ো আছে আপোনালোকে জানে যে আগতে এটা আমাৰ মিউজিয়াম আছিল এইবাৰ আমি পূৰ্ব ভাৰতীৰ জৰিয়তে এটা জুবিন গাৰ্গৰ গীতৰ সংগ্ৰহালয় তেওঁৰ গোটেই গানৰ এটা মিউজিয়াম আমি কৰিব বিচাৰিছোঁ যিটোত তেখেতে যি 38,000 গান গাইছিলে যিমান পাৰোঁ আমি তাত সংৰক্ষণ কৰিম বিভিন্ন ব্যৱস্থাৰ মাজে এই গোটেইখিনি দায়িত্ব আমাৰ ভাতৃপ্ৰতিম দীপকে ল'ব কাৰণ দীপকৰ লগত যথেষ্ট এই সম্পৰ্ক আছিল গতিকে তেখেতে বিভিন্নজনক যাক জড়িত কৰিব লাগে আমি এটা ট্ৰাষ্টও বনাব বিচাৰিছোঁ সকলোকে তাত সাঙুৰি ল'ম আৰু এই গোটেইখিনিকে লগত লৈ আমি এটা জুবিন গাৰ্গৰ গীতৰ সংগ্ৰহালয় যিটো পূৰ্ব ভাৰতীত হ'ব এতিয়া পূৰ্ব ভাৰতীৰ যিটো সংগ্ৰহালয় আছে পূৰ্ব ভাৰতীৰ সংগ্ৰহালয়টো আছে তাৰ লগত এটা জুবিন গাৰ্গৰ গীতৰ সংগ্ৰহালয় হ'ব য'ত তেখেতে গোৱা 38,000 গানক আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ গানবিলাকৰ হিষ্ট্ৰী যে কোন সময়ত গাইছিল কেতিয়া গাইছিল কোন ষ্টুডিঅ'ত গাইছিল কি হৈছিলে এই ধৰণৰ তথ্য পাতি লৈ আমি এটা আৰু যিকোনো মানুহে জুবিন গাৰ্গৰ গানৰ ওপৰত যাতে ৰিচাৰ্চ কৰিব বিচাৰিলে তেওঁ গানৰ ওপৰত কিবা তথ্য বিচাৰিলে লগে লগে নলবাৰীলৈ আহি পাব পাৰে তেনেকুৱা ধৰণৰ এটা গানৰ সংগ্ৰহালয় জুবিন গাৰ্গৰ গানৰ সংগ্ৰহালয় এইটো যথেষ্ট কঠিন কাম তাৰ কাৰণে আমি এটা ট্ৰাষ্ট বনাম তাৰ লগত আমি গোটেইসকলক জড়িত কৰিম ভাতৃপ্ৰতিম দীপকে গোটেই দায়িত্বটো লৈ কাক জড়িত কৰিব লাগে নলবাৰীৰ বহু মানুহে তেওঁৰ লগত জড়িত আছিল অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন মানুহ আছে তেওঁলোকৰ লগত জড়িত কৰি গানসমূহ মাত্ৰ আনি ইয়াত সংৰক্ষণ কৰিব লাগে আৰু তাৰ কাৰণে যি অত্যাধুনিক ডিজিটেল ব্যৱস্থা লাগিব কাৰণ এইটো ডিজিটেলি আমি কৰিব লাগে সেই ব্যৱস্থাবিলাকো আমি কৰিম সেইটো আমি গোটেইখিনিয়ে লগ হৈ কৰিম আৰম্ভ হ'ল বুলিয়ে ধৰক এতিয়া আজিৰ পৰা দীপকৰ দায়িত্ব হৈ গ'ল যে কিমান গান সংৰক্ষণ কৰিব পাৰে তাৰ কাৰণে যি ব্যৱস্থা লাগিব ডিজিটেলি ছেভ কৰিবৰ কাৰণে তাৰ যিটো আন্তঃগাঁথনি লাগিব সেই আন্তঃগাঁথনিখিনি আমি ইমিডিয়েটলি পাৰচেছ কৰিম ইমিডিয়েটলি তাত ৰখাৰ ব্যৱস্থা কৰিম আৰু যেতিয়াই গানৰ এটা সংখ্যা আহিব তেতিয়া পাব্লিকৰ কাৰণে ধুনীয়াকৈ তাত এটা ব্যৱস্থাৰ ৰাইজৰ সন্মুখলৈ নিয়াৰ আগতেতো মিনিমাম 5,000 10,000 গানটো আহিব লাগিব গতিকে সেই প্ৰথম আজিৰ পৰা কাম আৰম্ভ হ'ল যিদিনাখন 5-10,000 গান আহিব একেলগে 38,000 গান আহিব নোৱাৰে কিন্তু
আমি ভাবোঁ যে 2-3 মাহৰ ভিতৰত 5000 গানটো আনিব পাৰিম 5000 গান যিদিনাখন আনিব সিদিনাখন আমি ৰাইজৰ কাৰণে মুকলি কৰিম লাহে লাহে গান বাঢ়ি গৈ থাকিব যাতে 38000 গানে আমাৰ লক্ষ্য যে 40টা ভাষাত গোৱা 38000 গানে আমি সংৰক্ষণ কৰিব পাৰোঁ নেকি এইটো আমাৰ দ্বিতীয় চেষ্টা থাকিব তাৰ লগে লগে বিভিন্নজনৰ বিভিন্ন পৰামৰ্শ আছে যে জুবিন গাৰ্গক আমি কেনেকৈ আৰু মানে স্মৃতি জীয়াই ৰাখিব পাৰোঁ সেই কথাখিনি আমাৰ মাজত থাকিব জুবিন গাৰ্গৰ চিতাভস্মৰ কাৰণে আবেদন কৰিছে যে নলবাৰীলৈ চিতাভস্ম আনিব লাগে আৰু মই আশা ৰাখোঁ যে নলবাৰী জিলা প্ৰশাসনলৈ বা নলবাৰী জিলালৈ জুবিন গাৰ্গৰ চিতাভস্ম আহিব চিতাভস্ম অহাৰ লগে লগে আমি চিতাভস্মক খুব সুন্দৰ ঠাইত সংৰক্ষিত ৰাখি অহা মাহৰ মানে অহা অক্টোবৰ মাহৰ 19 তাৰিখে যিদিনাখন তেখেতৰ মৃত্যুৰ 1 মাহ হ'ব 1 মাহ হোৱাৰ দিনাখনে আমি এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৰাখিম যি অঞ্চলত আমি জুবিন গাৰ্গৰ বনগৰীয়া বন উদ্যানখন বনাব বিচাৰিছোঁ সেই বন উদ্যানতে আমি তেওঁৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৰাখিম ৰাইজে তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি দিব পাৰিব যিমানে দিয়ে আমি 2-3 ঘণ্টা তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৰাখি তাৰ পৰা আমি শোভাযাত্ৰা কৰি আমি পাগলাদিয়াত আমি বিসৰ্জন কৰিম গতিকে সেই ধৰণৰ এটা কাৰ্যসূচী আমি অহা 19 তাৰিখে ভাবি থৈছোঁ তাত ডিপেণ্ড কৰিব যে চিতাভস্ম আহি পোৱাটো আৰু চিতাভস্ম তাৰ আগতে আহিবই ইয়াক আমি কেইটামান দিন হয়তো আয়ুক্ত ডাঙৰীয়াই সুৰক্ষিত ঠাইত সংৰক্ষণ ৰাখিব আৰু অহা মাহৰ 19 তাৰিখে আমি তেখেতৰ মৃত্যুৰ এমাহৰ দিনাখনে আমি এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি দিয়া আৰু পাগলাদিয়া নদীত তাৰ বিসৰ্জন দিয়া কামটো কৰিম এই তিনিটা কথা আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ তাৰ লগে লগে যিটো ট্ৰাষ্ট হ'ব জুবিন গাৰ্গৰ লগত জড়িত সকলো মানুহক জড়িত কৰি কি ধৰণৰ আৰু পৰামৰ্শ আহে এই পৰামৰ্শবিলাক আমি ৰূপায়ণ কৰি যাম আৰু এইটো আমি এটা কথা কৰিছোঁ যে ব্যক্তিগতভাৱে মই বিধায়ক বা মন্ত্ৰী বুলি নহয় আমি নলবাৰীবাসী একলগ হৈ কৰিম যি কৰিম মই নলবাৰীৰ সেইকাৰণে গোটেইখিনি জুবিন গাৰ্গৰ লগত জড়িত সকলোকে মাতিছোঁ আৰু নলবাৰীবাসী আমি একলগ হৈ সিদ্ধান্ত ল'ম সিদিনাখন নলবাৰীবাসীক মই ধন্যবাদ দিছোঁ যে ইমান সুশৃংখলিতভাৱে 10,000তকৈ অধিক জনতা ওলাই আহিছে ৰাইজ ওলাই আহিছে সুন্দৰভাৱে শ্ৰদ্ধাঞ্জলি জনাইছে মৌন সমদল কৰি শ্ৰদ্ধাঞ্জলি ইয়াতকৈ ডাঙৰ ট্ৰিবিউট মানে ইমান ধুনীয়াকৈ নলবাৰীবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে যিটো আজি সকলোৱে কৈছে যে হয় নলবাৰীত খুব সুন্দৰ হৈছে গতিকে মই নলবাৰীবাসীক তাৰ কাৰণে ধন্যবাদ দিছোঁ নলবাৰীবাসীৰ জুবিন গাৰ্গৰ প্ৰতি থকা যিটো মৰম যি শ্ৰদ্ধা এই কথাখিনি এই ব্যৱস্থাটোৰ মাজত বা এই শ্ৰদ্ধাঞ্জলিৰ মাজত ওলাই আহিছে আৰু মই যিকেইটা আমি দায়িত্ব ভাবিছোঁ এই কামখিনিয়ে নলবাৰীবাসীয়ে সকলোৱে মিলি খুব সুন্দৰভাৱে কৰিম বুলি ভাবোঁ এতিয়া আমি এই তিনিটা কথা ভাবিছোঁ তাৰপিছত আমাৰ বিভিন্ন কাৰণ আমাৰ এখন গোটেই জড়িত মানুহখিনিৰ এখন সমিতি বা ট্ৰাষ্ট এটা হ'ব তেওঁলোকে কি ধৰণে আলোচনা কৰে কিন্তু মই ভাবোঁ যে এই তিনিটা কামটো আমি ইমিডিয়েটলি কৰিম তাৰপিছত তেখেতসকলৰ পৰামৰ্শ থাকিব আমি কৰি গৈ থাকিব লাগিব চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে পদক্ষেপ লৈছে আপোনালোকে দেখিছে যে কোনো দোষীয়ে হাৰি যোৱাৰ কথা আহিবই নোৱাৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি এতিয়া SIT গঠন কৰিছোঁ SITয়ে গোটেইখিনি চাব যদি SITৰ ওপৰতো আমাৰ ক'ৰবাত থাকে যে SITৰ ওপৰত আমি যাব লাগে তেতিয়াহ'লে CBIলৈ যাব বুলি তেওঁ স্পষ্টভাৱে কৈছে গতিকে ইয়াত আৰু কোনো কথা চিন্তা কৰিব লগা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছে সেই ধৰণে আমাৰ চৰকাৰখনে কাম কৰি যাব আৰু হয় অসমৰ ৰাইজৰ আবেগ আছে অসমৰ ৰাইজৰ যথেষ্ট অনুসন্ধিৎসা আছে যে কি হৈছে আচলতে আমি জানিব বিচাৰোঁ সেইকাৰণে খুব ৰাইজে তৎক্ষণাত জানিব তৎক্ষণাত হেৰি কিন্তু আইনী ব্যৱস্থা বা গোটেই ব্যৱস্থাটোৰ কাৰণে আমি অলপ ধৈৰ্যও ধৰিব লাগিব আমি অলপ এনেকুৱা হ'ব নালাগে যে যিটো বস্তু আমি বিচাৰিছোঁ সেইটো আমি পাব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ আমি ন্যায়টো পাব লাগে ন্যায়টো পাবৰ কাৰণে যি কৰিব লাগে অসম চৰকাৰে সিমানেই কৰিব আমি অসমৰ জনসাধাৰণে যি কৰিব লাগে সিমানেই কৰিম সিমানটো কৰিবৰ কাৰণে চৰকাৰ আৰু অসমৰ জনসাধাৰণ একেলগে আছে চাওক এতিয়ালৈকেতো আমি আজিৰ যিটো কথা আলোচনা কৰিলোঁ আমি গোটেইখিনিয়ে আলোচনা কৰি আমি 3টা সিদ্ধান্ত দিছোঁ তাৰ লগত এইটোও কৈছোঁ যে আমাৰ বাকী কিবা কৰিব লাগিলে আমি সকলোৱে আলোচনা কৰিব পাৰোঁ মই অকলে লোৱা সিদ্ধান্তও নহয় আমি নলবাৰীৰ ৰাইজ নলবাৰীৰ যিসকল মানুহ জুবিন গাৰ্গৰ লগত জড়িত তেওঁলোকে বহি লোৱা সিদ্ধান্ত কিন্তু পিছত যদি আৰু কিবা সিদ্ধান্ত ল'ব লাগে সেইখিনি আমি সিদ্ধান্ত ল'লেহে মই ক'ব পাৰিম মই আজি লোৱা সিদ্ধান্তখিনি আপোনালোকক জনাই দিছোঁ এইটো বিদেশৰ পৰা অহা কথা গতিকে তাৰ এটা ছিষ্টেম থাকিব আৰু যেহেতু আমি গুৱাহাটীতো মৰণোত্তৰ পৰীক্ষা কৰিছোঁ গতিকে 2টা প্ৰতিবেদন আহিব ইয়াৰ এই মৰণোত্তৰ প্ৰতিবেদনেই হওক বা প্ৰকৃত দোষীক ধৰিবৰ কাৰণে চৰকাৰে লোৱা ব্যৱস্থাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমি সকলোৱে বিশ্বাস ৰাখিব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সবল পদক্ষেপ লৈছে ইয়াৰ পৰা আমি
অসমবাসী 100% নিশ্চিত হৈ থাকিব যে দোষীৰ উপযুক্ত শাস্তি হ'বই তাত কোনেও হাৰি যাব নোৱাৰে যোনে যিমান ডাঙৰ মানুহে নহওক কোনেও হাৰি যাব নোৱাৰে সেইটো একেবাৰে নিশ্চিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ